মানুহজনে আৰু মই ওলালো আজি শ্বপিং কৰিবলৈ আৰু কোনে কয় বাৰু মতা মানুহে শ্বপিং কৰিবলৈ সময় নলগায় বুলি মোৰ হাজবেণ্ডৰ যিমান সময় আপোনালোকে দেখিব নহয় পাগল হৈ যাব তাৰ আগতে তেওঁ আকৌ মোক সৰু এটা ছাৰপ্ৰাইজ দিলে মানে মই গম পাইছিলোঁ বাৰু ছাৰপ্ৰাইজটো এয়া আঙঠি এটা গিফ্ট কৰিছে পিছে এইবাৰ মোক কৈছিলে যে গুৱাহাটীৰ পৰা লৈ আনিব কিন্তু মই ক'লোঁ যে নিজৰ মন পচন্দটো ল'লে মানে ভাল লাগিব আৰু মোৰ এনেও অকণমানি চিম্পল আঙঠিবোৰ বেছিকৈ ভাল লাগে গম পায়নে ডেইলি ৱেৰৰ কাৰণে আৰু এয়া মোৰ মুখৰ হাঁহিটো বাদেই দিয়ক মোৰ হাজবেণ্ডৰ মুখৰ হাঁহি চাওকচোন তেওঁ কৈছে ভাল পালানে মই বোলো অঁ পিছে এতিয়াতো মানুহজনে গিফ্ট কৰিলে এতিয়া মোৰ পাল মইতো ল'লে নহ'ব ন তেওঁকোতো কিবা এটা দিব লাগিব গতিকে তেওঁক ক'লোঁ ব'লা আজি মই তোমাৰ শ্বপিং কৰাই দিম বাৰ কাৰণে কিবা এটা খাবলৈ আনিলোঁ আৰু চিধা এতিয়া আমি গ'লোঁ বজাৰ কৰিবলৈ পিছে মানুহজনৰ ল'বলৈ আছিলে 2-3টামান টি-চাৰ্ট মই যদি মানুহজনক বজাৰ কৰি নিদিওঁ তেওঁ 1 বছৰ একো নিকিনাকৈ থাকিব পাৰে সেয়া মোৰ হাজবেণ্ড বুজিছে মই মানে কৈ তত নাপাওঁ অকলে কিন্তু কেতিয়াও বজাৰ নকৰে আজিলৈ বাই